নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা ভিডিঅ' আৰু আজি পিয়ৰ যিটো ব্লেক বেংগল বুলি কয়, সেই পিয়ৰ ব্লেক বেংগলটো আপোনালোকক দেখাম। ঠিক আছে, চেলৰ কাৰণে হয়, আপোনালোকে চাব, যদি পচন্দ হয় ফোন কৰিব পাৰে। প্ৰথমে হেভি ফেম চাওক, এজনী হেভি ফেমৰ ছাগলী হয়, দাঁতত সম্পূৰ্ণ হয় আৰু বডি ৱেইট কমচে কম 35 কেজিমান বডি ৱেইট আছে। বহুত ধুনীয়া ডাঙৰ ছাগলী এজনী। বাঁহ চাব বিচাৰে যদি আপোনালোকক মই পিছত এনেকৈ দেখাওঁ, আপোনালোকে চালে গম পাব। চাওক, বাঁহখন চালে আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ গাখীৰ কোৱালিটি বা কিমান গাখীৰ হ'ব পাৰে। ঠিক আছে, এজনী ডাঙৰ, এজনী হেভি ৱেইটৰ হয়, কমচে কম ধৰক 35 কেজি তলত নাই এজনী ছাগলী। সিফালে এজনী আছে বগা, সেইজনী আছাম হিলগটত হয়, ব্লেক বেংগল নহয়, আছাম হিলগট। আৰু ধুনীয়া, তাইও একদম বাঁহা কোৱালিটি ধুনীয়া আছে আৰু তাই 32 কেজিমান ৱেইটৰ হ'ব। চাওক, পোৱালি নাইকিয়া ছাগলী হয়, হয়তো অলপমান দিনত প্ৰেগনেণ্ট হ'ব পাৰে, হয়তো খালীও হ'ব পাৰে। ঠিক আছে, তো বহুত ধুনীয়া হেভি ছাগলী হয় এজনী 32 কেজি 33 কেজি ৱেইটৰ এজনী ছাগলী হয় সেইজনী। তাৰপিছত আৰু এজনী একদম চবতকৈ বেষ্ট এইজনী, চাওক, প্ৰেগনেণ্ট হয়, পিয়'ৰ ব্লেক বেংগল। চাওক, কমচে কম 45 কেজি ৱেইটৰ হ'ব। বৰ্তমান মই ডাঙোতে গম পাইছোঁ, নমাওঁতে 45 কেজিমান বডি ৱেইটৰ হ'ব আৰু সম্পূৰ্ণ প্ৰেগনেণ্ট হয়। যাৰ পৰা আনিছোঁ সি কোৱা মতে সিহঁতৰ ঘৰত 3টাকৈ পোৱালি দিয়ে, 3টা নালাগে, 2টাই হওক, কিন্তু বেষ্ট কোৱালিটি ছাগলী হয়। তাই 3 মাহমানৰ প্ৰেগনেণ্ট হয়, 3 মাহমানৰ প্ৰেগনেণ্ট হয়। এনেকুৱা ধৰণৰ ছাগলী যদি লাগে মোক কণ্টেক্ট কৰিব, নিশ্চয় পাই যাব। আৰু এইকেইজনী চেলৰ কাৰণে আছে, গোটেইকেইজনী চেলৰ কাৰণে আছে। আহি পাইছে, সিহঁতৰ পেট একদম খালী হৈ আছে, এতিয়া আহঁত পাত দিম। ঠিক আছে, ব্লেক বেংগল দুজনী আছে, এজনী আছাম হিলগটত আছে। আকৌ এবাৰ দেখাই দিছোঁ, লাগিলে কণ্টেক্ট কৰিব।